Hello viewers, আজি মই ক্ৰিষ্টেলৰ ওপৰত কেইটামান কথা ক'বলৈ ওলাইছো। সকলোৱে সুধি থাকে ভাবিছো ভিডিঅ' বনাই মই দি দিওঁ। আপোনালোকে যেতিয়া হাতত ক্ৰিষ্টেলৰ ব্ৰেসলেট পিন্ধিব, খুব বেছি গেদাৰিঙত বা ধৰ্মীয় যদি কিবা মৃতকৰ অনুষ্ঠানত যায় তেনেহলে আপোনালোকে খুলি যাব। কেতিয়াও মৃতকৰ অনুষ্ঠানলৈ বা মৃতকৰ সকামতেই হওক ক্ৰিষ্টেলবিলাক পিন্ধি নাযাব আৰু খুব বেছি গেদাৰিঙতো ক্ৰিষ্টেল পিন্ধি নাযাব, কাৰণ ঋণাত্মক শক্তি কেতিয়াবা ক্ৰিষ্টেলবিলাকে গ্ৰহণ কৰি লয়। আৰু যেতিয়া প্ৰথম আপোনালোকে ক্ৰিষ্টেল ধাৰণ কৰিব তেতিয়া এসপ্তাহ পিন্ধাৰ পিছত ক্ৰিষ্টেলডাল হাতৰ পৰা খুলি নিমখ পানীত 4 ঘণ্টামান ডুবাই থ'ব। তাৰ পিছত সফা পানীৰে ধুই আকৌ ক্ৰিষ্টেলডাল ধাৰণ কৰিব। ৰাতি শুওঁতে সদায় ক্ৰিষ্টেল খুলি ৰাখিব। আৰু ক্ৰিষ্টেল আপোনালোকে কেনেদৰে ৰিচাৰ্জ কৰিব মই আগতেও জনাইছো। কোনোবাই যদি ৰেইকি জানে, ৰেইকিৰ উৰ্জা শক্তিৰ দ্বাৰা ক্ৰিষ্টেলসমূহ ৰিচাৰ্জ কৰিব পাৰিব। আৰু নহলে আপোনালোকে বজাৰত পূজা সামগ্ৰীৰ দোকানত কিনিবলৈ পোৱা কৰ্পূৰ জ্বলাই পেলাই কৰ্পূৰৰ ধোঁৱাৰ মাজেদি ক্ৰিষ্টেলডাল ৰাখিব আৰু সেই ধোঁৱাইদি ক্ৰিষ্টেল আপোনালোকৰ ৰিচাৰ্জ হ'ব। আৰু চন্দ্ৰৰ পোহৰত বা সূৰ্যৰ পোহৰতো যদি 4 ঘণ্টা 3 ঘণ্টা থৈ দিয়ে তেতিয়াও ক্ৰিষ্টেল আপোনালোকৰ ৰিচাৰ্জ হ'ব। এনেধৰণে ক্ৰিষ্টেল ধাৰণ কৰিব। আৰু আগৰ ভিডিঅ'ত মই জনাইছো, যদি গাৰ পৰা কিবা ঋণাত্মক শক্তি ওলাই যাবলৈ এডাল ক্ৰিষ্টেল পিন্ধিছে তেতিয়া সোঁ হাতত পিন্ধিব। আৰু পৃথিৱীৰ পৰা আমি যদি উৰ্জা শক্তি গ্ৰহণ কৰিব বিচাৰিছো তেতিয়াহ'লে ক্ৰিষ্টেল বাওঁ হাতত পিন্ধিব। আজিলৈ আহিছো তেনেহ'লে, বাই।